মই যদি কওঁ নাই তই যদি বিজেপি কৰি আছ নকৰিবি ভাই, আমাক বহুত শাস্তি দিছে, আমাক বিজেপিয়ে বহুত শাস্তি দিছে, তই এবাৰ কংগ্ৰেছক দিছা কিজনীবা ভালেই হয়, তোৰ ঘৰৰ অমুকজনী পলাই গ'ল নেকি, অমুকৰ লগত অমুকৰ সম্পৰ্ক আছে, এইবিলাক বিয়নি মেল পাতো ন। এইবাৰ বিয়নি মেল আপোনালোকে পাতক যে আমি কেনেকৈ আগন্তুক নিৰ্বাচনত আমি কংগ্ৰেছক প্ৰচুৰ পৰিমাণে মহিলাসকলে ভোট দি পুৰুষসকলক অকণমান লাজু দিব লাগিব, যাতে মহিলাৰ ভোটতে আমি বিধায়ক পাতিব পাৰোঁ। এইটো আপোনালোকে কৰিব লাগিব, কৰিবনে নকৰে? আমাৰ মহিলাসকলে বিয়নি মেল বুলি এটা শব্দ আছে নাই, অসমীয়াত এটা বিয়নি মেল আছে। 10জনী মানে বহি ল'লোঁ, লৈ পেলাই আৰু পঢ়া চৰ্চা আৰম্ভ কৰি দিলোঁ। এই অমুকৰ ঘৰৰ অমুকজনী পলাই গ'ল নেকি, অমুকৰ লগত অমুকৰ সম্পৰ্ক আছে, এইবিলাক বিয়নি মেল পাতো ন। এইবাৰ বিয়নি মেল আপোনালোকে পাতক যে আমি কেনেকৈ আগন্তুক নিৰ্বাচনত আমি কংগ্ৰেছক প্ৰচুৰ পৰিমাণে মহিলাসকলে ভোট দি পুৰুষসকলক অকণমান লাজু দিব লাগিব, যাতে মহিলাৰ ভোটতে আমি বিধায়ক পাতিব পাৰোঁ। এইটো আপোনালোকে কৰিব লাগিব, কৰিবনে নকৰে? 100% মহিলা লাগিব। নেক্সট 29ত যিটো আমাৰ লোকসভাৰ নিৰ্বাচন হ'ব, আপোনালোকে ভালকৈ শিকি লওক, বুজি লওক। লোকসভাৰ নিৰ্বাচনত 33% মহিলা আমাক লাগিব। 30% হ'বলৈ আমাক কিমান লাগিব? আমাৰ 10গৰাকী মহিলা লাগিব। 10গৰাকী মহিলা MP বনিব লাগিব। এটা মই লামচাম হিচাপ দিছোঁ, 10গৰাকী মহিলা MP হ'ব লাগিব। এতিয়া ইয়াত যদি আমাৰ মহিলাসকলে যদি নিজকে আগবঢ়াই নানে, আমি কি কৰিম? মহিলা বিচাৰি ফুৰিব লাগিব। সেইকাৰণে কৈছোঁ আপোনালোকে জাগ্ৰত হওক, আপোনালোকৰ শক্তি প্ৰদৰ্শন কৰক। আপোনালোকৰ মাজৰ পৰা কোনোবা এগৰাকী, এই যে আজি 2গৰাকী আমাৰ জিলা পৰিষদ হৈছে, মাজৰ পৰা হৈ গ'ল। কোনেও কেতিয়াও ভবা নাছিলে যে, তেওঁ নিজে ভবা নাছিলে তেওঁ যে জিলা পৰিষদ হ'ব, তেওঁ ভবা নাছিলে জিলা পৰিষদ হ'ব। কিন্তু 50% যেতিয়া ৰিজাৰ্ভেশ্যন হৈ গ'ল, তেওঁলোক হৈ গ'ল জিলা পৰিষদৰ, হয়। তেতিয়া আমাক বহুত মহিলাৰ প্ৰয়োজন হ'ব, বহুত মহিলাৰ প্ৰয়োজন হ'ব বিধায়িকা পাতিবৰ কাৰণে। গতিকে আপোনালোকক মই এইটো অনুৰোধ জনাইছোঁ, আপোনালোকে প্ৰত্যেকগৰাকী আজিৰ পৰা নিজকে মই যেনেকৈ বিধায়িকা বুলি সপোন দেখক, আপোনালোকে সপোন দেখক, মই এবাৰ হ'ম, 31ত মই হ'ম, তেনেকেই কাম কাজবোৰ কৰি যাওঁ। নালাগে এইটোতো 33% দিছে, বাকীখিনি বাৰু তোমালোকৰ আছে বাৰু, হয়নে নহয়? বেয়া পাব নালাগে বাৰু। সকলোকে তেখেতসকলে চাওক, এখন যিটো মহিলা আমাৰ সমিতি আছে বা আমি পৃথিৱীত যিমান মহিলা আছোঁ, এই মহিলাসকলে পুৰুষসকলে মহিলাসকলৰ মাজত মিলা প্ৰীতি নাথাকিলে সংসাৰখনটো নহয়। তেওঁলোকক মহিলাসকলে যিখিনি কাম কৰে, আমি পুৰুষসকলক অকণমান আগলৈ নিবলৈ বা সহায় কৰিবৰ কাৰণেহে মহিলাসকলে কাম কৰোঁ, হয়নে নহয়? মই যদি আজি 2 পইচা কিবা এটা ব্যৱসায় কৰি পেলাই, মই মেচিন চলাই, মই কাপোৰ বৈ পেলাই, মই কিবা শাক চব্জি বটি পেলাই যদি মই 2 পইচা ইনকাম কৰোঁ, তো তেতিয়াহ'লে সেই পইচাটো কাক সহায় কৰিম? এই মোৰ ঘৰৰ পুৰুষজনকে সহায় কৰা হ'ব। তেওঁ 100% যেতিয়া খৰচা কৰে, তাৰ ভিতৰত যদি 10% মই কষ্ট কৰি আনি পেলাই পুৰুষজনৰ লগত মিলাই পেলাই ঘৰখন চলাব পাৰোঁ, তো আমি মিলা পিছে আমি পুৰুষজনকে সহায় কৰিবলৈ কামখিনি কৰোঁ, হয়নে নহয়? গতিকে এইখিনি আমাৰ বুজিব পাৰিব লাগিব। আৰু মই বৰ বিশেষ নকওঁ বাৰু, এইখিনিয়ে কৈছোঁ। মহিলাসকলে, কাৰণ বাৰে বাৰে মহিলাসকলক এই বিজেপিয়ে প্ৰতাৰিত কৰি ভোট লৈ যায়। এইবাৰ যাতে আমাৰ ধিং সমষ্টিত, যোৱাবাৰো কিন্তু লৈ গৈছে দেই ভোট, যোৱাবাৰো দিছে, যোৱাবাৰো কিন্তু ভোট লৈ গৈছে মহিলাসকলক, বহুত ভোট দিছে। এইবাৰ আপোনালোকে একদম মানে প্ৰতিজ্ঞা কৰিব লাগিব যে আপোনালোকে এটা ভোটটো আগন্তুক নিৰ্বাচনত বিজেপিক আপোনালোকে বা যিকোনো পাৰ্টিকে আপোনালোকে নিজে একমাত্ৰ হাতৰ চিনত কংগ্ৰেছ দলক ভোট দিব। আৰু তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে কাম কৰি যাওক। এতিয়াৰ পৰা আপোনালোকৰ যি দায়িত্ব দিয়া হ'ব, অলপ পিছত আপোনালোকক দায়িত্ব দিম। আমি কমিটি বনাম, ঘৰে ঘৰে মহিলাসকলক সোমাম, ঘৰে ঘৰে যাওক। আপোনালোকক যাবলৈতো একো নালাগে, ওচৰ চুবুৰীয়া ঘৰলৈ যাওক, মহিলাসকলক বুজাব লাগিব। পাৰিবনে নোৱাৰে? পাৰিবতো। নিজৰ বন্ধুজনীক মই যদি কওঁ নাই তই যদি বিজেপি কৰি আছ নকৰিবি ভাই, আমাক বহুত শাস্তি দিছে, আমাক বিজেপিয়ে বহুত শাস্তি দিছে, তই এবাৰ কংগ্ৰেছক দিছা কিজনীবা ভালেই হয়। এনেকুৱা ধৰণৰ কথা বতৰা আপোনাৰ কোনে চলাব পাৰে? পুৰুষবিলাকে অলপ ক'বলৈ অসুবিধা পায়। আমাৰ মহিলাসকলে বিয়নি মেল বুলি এটা শব্দ আছে নাই, অসমীয়াত এটা বিয়নি মেল আছে। 10জনী মানে বহি ল'লোঁ, লৈ পেলাই আৰু পঢ়া চৰ্চা আৰম্ভ কৰি দিলোঁ। এই অমুকৰ ঘৰৰ অমুকজনী পলাই গ'ল নেকি,
অমুকৰ লগত অমুকৰ সম্পৰ্ক আছে, এইবিলাক বিয়নি মেল পাতো ন। এইবাৰ বিয়নি মেল আপোনালোকে পাতক যে আমি কেনেকৈ আগন্তুক নিৰ্বাচনত আমি কংগ্ৰেছক প্ৰচুৰ পৰিমাণে মহিলাসকলে ভোট দি পুৰুষসকলক অকণমান লাজু দিব লাগিব, যাতে মহিলাৰ ভোটতে আমি বিধায়ক পাতিব পাৰোঁ। এইটো আপোনালোকে কৰিব লাগিব, কৰিবনে নকৰে? এটা যেতিয়া নিৰ্বাচন আহে সকলোৱে প্ৰতিনিধিত্ব কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু তেনেকৈ কেণ্ডিডেট ওলোৱাটোতো স্বাভাৱিক কথা, একো ডাঙৰ কথা নহয়। ওলাই থাকে, এইটো শুভ লক্ষণ। আমাৰ যে কেণ্ডিডেটখিনি ওলাইছে সকলোৱে কংগ্ৰেছৰ দলৰ চিহ্নত ইলেকশ্যন খেলিবলৈ মন কৰিছে, এইটো আমাৰ দলৰ কাৰণে খুব ভাল। তাৰমানে আমাৰ দলটোক তেওঁলোকে আঁকোৱালি লৈছে, দলটোৰ কথা গম পাইছে কংগ্ৰেছ দলৰ, গতিকে আহিছে, এইটো ভাল কথা। কেণ্ডিডেট ওলোৱাটোতো বেয়া কথা নহয়, এইটো ভাল কথা। আপোনাৰ লক্ষ্য উদ্দেশ্য কি হ'ব 26ত? আপোনাৰ লক্ষ্য উদ্দেশ্য? মোৰ লক্ষ্য বৰ্তমান সময়ত মই এতিয়ালৈকে বিধায়িকা হৈ আছোঁ। মোৰ লক্ষ্য মই দলীয় কংগ্ৰেছ দলৰ এগৰাকী মই বিধায়িকা। মোৰ লক্ষ্য এইটোৱে যে 26ৰ নিৰ্বাচনত আমি কেনেকৈ কংগ্ৰেছ দলক আমি চৰকাৰ আনিব পাৰোঁ, যে এই যে ভ্ৰষ্টাচাৰী বিজেপি দলটোক কেনেকৈ নাইকিয়া কৰি ব্ৰহ্মপুত্ৰত পেলাই দিব পাৰোঁ। মোৰ দলটোৱে, আমাৰ কংগ্ৰেছ দলটোৱে তেনেকৈ কাম কৰি আছোঁ। আমি এতিয়া বৰ্তমান সময়ত বিধায়িকা হিচাপে বা দলৰ এগৰাকী, মই যিহেতু সাধাৰণ সম্পাদিকা হয় APCC, গতিকে দলটোক কেনেকৈ আগুৱাই নিব লাগে আমি অকল দিহিং সমষ্টি বুলি নহয়, 26টাতে আমি সকলোৱে কাম কৰি আছোঁ, যাতে আগন্তুক নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলে গৌৰৱ গগৈ ডাঙৰ নেতৃত্বত আমাৰ চৰকাৰ গঠন কৰিব। দলে যদি আপোনাক ডিঙত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যদি আপোনাক সুবিধা দিয়ে, কি কয় সেই ক্ষেত্ৰত আপুনি কি? চাওক, কথাটো এনেকুৱা, আমি দলৰ উদ্ধত কোনো ব্যক্তি, কোনো দলৰ উদ্ধত নহয়। গতিকে যদি দলে আমাক যেনেকুৱা ধৰণৰে পৰামৰ্শ দিব, যেনেকুৱা ধৰণৰে কাম কৰিব দিব, আমি তেনেকৈয়ে কাম কৰি যাম। মোক যদি ভাবে দিনত একেলগে খেলিব পাৰে, খেলাৰ মোৰ যোগ্যতা আছে, মোক দিব পাৰে, আৰু নিদিলেও কথা নাই, দিলেও কথা নাই। দলে যেনেকৈ নিৰ্দেশনা দিব আমি তেনেকৈ দলকহে প্ৰথম প্ৰাধান্য দি পেলাই কাম কৰি যাম।